15 আগষ্টৰ দিনা মই প্ৰায় 12:15 মিনিটত তেনেকুৱাতে মই ফেমিলি লৈ পেলাই ওলাই গৈছোঁ 15 আগষ্টত ওলাই গৈ মই বগীবিলৰ দিশে গৈছিলোঁ ফেমিলিটো লৈ ভাবিছোঁ তাতে খোৱা বোৱা কৰিম গৈ তাত গৈ সময় কটালোঁ ভাল লাগিছিল তাতে ঘূৰি যেতিয়া আহিছোঁ আহোঁতে ঘৰ পাওঁতে ঠিক 6টা বাজিছে 6টা বজাতে ঘৰত আমি সোমাই পেলাই দৰজাখন খুলি দেখা পাইছোঁ গোটেইখন ধ্বংসলীলা কৰি থৈ গৈছে দুটা গডৰেজ আছিল গডৰেজ দুটা ভাঙি সকলো উলিয়ালে তাৰপিছত প্ৰত্যেকটো বাকচ খুলিছে সিহঁতে যথেষ্ট সময় পালে সোমালে আমাৰ ঘৰৰ কাষৰ খিৰিকীখন খুলি তাত লোহাৰৰ গ্ৰিল ভাঙি পেলাই গ্ৰিলৰ ভিতৰতে সোমাই গোটেই ঘৰখন চাইছে আনকি ফ্ৰিজলৈকে চেক কৰিছে পইচা লাগে সিহঁতে অন্য বস্তু চোৱা নাই আমাৰ ওপৰৰ কিছুমান পইণ্টছ আছিল আকৌ কৰোণা দিনৰ আমাৰ ককাহঁতে দিয়া সেয়া চোৱা নাই খালি সোণৰ বস্তু বিচাৰি গোটেইখন তছনছ কৰিছে আৰু কেছ পইচা প্ৰায় 20,000 টকামান লৈ গৈছে তাৰপিছতে মই লগে লগে ডিব্ৰুগড়ৰ পুলিচ কণ্ট্ৰল ৰুমত মই ফোন কৰিলোঁ কণ্ট্ৰল ৰুমে মিলননগৰ আৰক্ষী থানাত থৈ দিলে যিহেতু মই মিলননগৰত থাকোঁ মিলননগৰ আৰক্ষী থানাত ক'লে যে গৈ ভিজিট কৰিব লাগে পুলিচো যথেষ্ট সোনকালে দুজন অফিচাৰ আহিলে আৰু গোটেইখিনি তেখেতসকলে কৰিবলগীয়া কাম কৰি গ'লগৈ মই ৰিকুৱেষ্ট কৰিছিলোঁ যে স্নিফাৰ ডগ আনক যিহেতু প্ৰমাণখিনি আছিলে গোটেইখিনি আছে আৰু বতৰ ভাল আছে স্নিফাৰ ডগ তেওঁ তেখেতসকলে মেনশ্যন কৰিলে যে স্নিফাৰ ডগ এতিয়া বম ধৰিবৰ কাৰণে 15 আগষ্টত যিটো বোমা বিভীষিকা হৈ আছে সেইটো কাৰণে সেইটো ধৰিবৰ কাৰণে মানে স্নিফাৰ ডগ আৰ্মিৰ পৰা আনিছে আৰু অসম পুলিচৰ হাতত স্নিফাৰ ডগ নাই গতিকে তাৰপিছত মই CCTV ফুটেজ ল'লোঁ ওচৰৰ কেইবাঘৰো লৈ কৰি মিলাই কৰি পালোঁ চুৰজন এতিয়া দেখাও হৈছে মোৰ গেটতে ওলাই গৈছে সুন্দৰকৈ আৰু হয়তো তেনেকুৱা কনচাৰ্ণত থকা মানুহে তাক আইডেণ্টিফাই কৰিবও পাৰিব গতিকে যিজন চোৰ আপোনালোকে CCTVত দেখিছে হয় সন্ধান পাইছে নেকি ক'ৰবাত নাই এতিয়ালৈকে সন্ধান পোৱা নাই কালিৰ দিনটো হ'ল কালি দিনটো 16 তাৰিখত পুলিচত মই গোটেইখিনি কাগজ পত্ৰ বনাই দিয়াৰ পিছত OCও বিজি তাৰপিছত OCও ষ্টেটমেণ্ট লৈছে লোৱাৰ পিছত সন্ধান পোৱা নাই কিন্তু তেখেতসকলে কৈছে তেখেতৰ কনচাৰ্ণ এটা তেনেকুৱা মানুহ থাকে চেইন এটাত মানুহ থাকে তালৈ ওচৰৰ সকলো পুলিচ ষ্টেচন ইভিন ওচৰৰ নেইবাৰ ডিষ্ট্ৰিক্টলৈকো তেখেতসকলে ফটো প্ৰেৰণ কৰিব আপোনাৰ কিমানমান টকা সামগ্ৰী নষ্ট হৈছে বা লৈ গৈছে চুৰি নষ্ট যথেষ্টখিনি হৈছে যিখন গ্ৰিল ভাঙিছে মই কালি গ্ৰিল ৰিপেয়াৰ কৰাবলগীয়া হৈছে দুটা গডৰেজ সম্পূৰ্ণ ভাঙি দিছে নষ্ট সেইখিনি কৰিছে ভাঙাটোৱে নষ্ট সেইটো কৰিবলৈ কেছ পইচা 20,000 টকা নিছে বাকী আৰু অন্য সামগ্ৰী কিবা নিছে নাই একো হাতে দিয়া নাই অন্য সামগ্ৰী চাইছে তাত থৈ দিছে আৰু থৈ দিছে আপোনাৰ নামটো আৰু এড্ৰেছটো ক'বচোন য'ত চুৰ হৈছে মোৰ নাম হ'ল চন্দ্ৰকমল বৰা লেন M মিলননগৰ ৱেষ্ট হাউচ নম্বৰ 43 ডিব্ৰুগড় সেইটোৱে মোৰ এড্ৰেছ গতিকে আপোনালোকৰ মিডিয়াৰ যোগেদি মই কওঁ সকলো মানুহ সজাগ হওক সকলো একাগোট হওক হয় যাতে মোৰ যিটো ঘৰত অত্যাচাৰ হ'ল লোকচান হ'ল হয়তো তেওঁলোকে পালে আমাৰ ঘৰতেও কৰিলেহেঁতেন গতিকে অন্য যাতে নহয় প্ৰাণহানি সেইকাৰণে মই মিডিয়াক ধন্যবাদ জনাইছোঁ আপোনালোক যে আহিছে আৰু সকলোকে কওঁ যে এনেকুৱা কিবা এটা হ'লে আপোনালোকক যোগাযোগ কৰক যিটোত বাৰ্তাটো সকলো ফালে সিঁচৰিত হৈ যায়